তো নমস্কাৰ মই মন্টু আজি আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ লৈ আহিছিলো তো বহুতে মোক কমেন্ট কৰি আছিল দাদা আমাৰ এডিআৰ এৰ সাক্ষাৎকাৰ বা ষ্টেনোগ্ৰাফাৰ টেষ্ট ড্ৰাইভিং টেষ্ট কেতিয়া হ'ব তো আপোনালোকৰ তাত কিবা আপডেট আছে নেকি তো মই একো আপডেট নোহোৱাৰ বাবে কোনো ধৰণৰ ভিডিও বনা নাছিলো তো আজি এখন নোটিছ প্ৰকাশ পালে তো আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ তো সকলোখিনি ডিটেইলছ সকলোখিনি আপোনালোকক বিষয় বুজাবলৈ চেষ্টা কৰিম তাৰ কেতিয়া ড্ৰাইভিং টেষ্ট আৰু সাক্ষাৎকাৰ হ'বলৈ গৈ আছে আৰু কেতিয়া আপোনালোকৰ নিজৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিবা তো আজি আপোনালোকক আমাৰ স্ক্ৰিনত সকলোখিনি বস্তু বা সকলোখিনি বিষয় আপোনালোকক সঠিক আপডেট দিবলৈ চেষ্টা কৰিম জনাবলৈ চেষ্টা কৰিম আপোনালোকে অলপ ধৈৰ্য সহকাৰে ভিডিওটো চাবলৈ চেষ্টা কৰক কাৰণ ধৈৰ্যৰ কথা এইটো বাবে কৈছো আপোনালোকে বহুত মাহ ধৈৰ্য ধৰি থাকিলে তো ধৈৰ্য ধৰি থকাৰ পিছত আপোনালোকে সাধাৰণ কেই মিনিট আপোনালোকে ধৈৰ্য ধৰিব কিয় নোৱাৰিব তো হেতু বাবে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে কেৱল অকনমান ধৈৰ্য ধৰি আপোনালোকে ভিডিওটো ভালদৰে উপভোগ কৰক এতিয়া আমি আহিছো মেন বিষয়লৈ তো আমি আলোচনা কৰিছো এডিআৰ 0.2 তো ইতিমধ্যে এক্সাম সমাপ্ত হৈ গল আৰু ৰিজাল্ট দি দিয়া হৈছিল কিন্তু বাকি আছিল ভাইভা টেষ্ট আৰু স্কিল টেষ্ট তো যাৰ যেটো স্কিল টেষ্ট আছে কিছুমানৰ ষ্টেনোগ্ৰাফাৰ টেষ্ট কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট আৰু সাক্ষাৎকাৰ তো সকলোখিনি বিষয় আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো আমি প্ৰথমতে চাবলৈ চেষ্টা কৰিছো গ্ৰেড 3 আৰু গ্ৰেড 4 ত কিমান পোষ্ট আছিল তো গ্ৰেড 3 আৰু গ্ৰেড 4 ত এই দুটা পোষ্টৰ সংখ্যা আমি চাবলৈ গলে এওঁলোকৰ টোটাল পোষ্ট আছিল 12673 টা তো বুজি পালে আপোনালোকে 12673 টা টোটাল পোষ্ট আছিল তো ইয়াত স্কিল টেষ্ট কেতিয়া হ'ব আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো সকলোখিনি আপোনালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰিম আমাৰ স্ক্ৰিনত আপোনালোকে সকলোখিনি দেখিবলৈ পাইছা তো আপোনালোকে অকনমান ধৈৰ্য সহকাৰে ভিডিওটো চাবলৈ চেষ্টা কৰক এইটো বাবে আপোনালোকক ধৈৰ্য ধৰি কৈ আছো বাৰে বাৰে আপোনালোকে বহুত মাহ ধৰি ধৈৰ্য ধৰি আছিল কিন্তু ভিডিওটো চোৱাৰ ধৈৰ্য কিয় নহব তো হেতু বাবে আপোনালোকে অকনমান ধৈৰ্য সহকাৰে ভিডিওটো চাবলৈ চেষ্টা কৰক তো এডিআৰ এডমিট কাৰ্ড তো তাৰ বিষয় লৈ আমি আলোচনা কৰিম তো এতিয়া আপোনালোকে চোৱা গ্ৰেড 3 ত কিমান পোষ্ট আছে তো আমি গ্ৰেড 3 আৰু গ্ৰেড 4 টোটাল পোষ্টটো আপোনালোকক জনাবলৈ চেষ্টা কৰিলো তো এতিয়া বহুতে কমেন্ট কৰিব দাদা গ্ৰেড 3 ত টোটাল পোষ্ট কিমান আছিল আৰু গ্ৰেড 4 ত কিমান পোষ্ট আছিল তো এই দুটা বস্তু আপোনালোকে ভালদৰে ক্লিয়াৰ কৰক তো আপোনালোকৰ ডাউট খিনি ক্লিয়াৰ কৰি লোৱাৰ আগতে আপোনালোকে এইটো বস্তু চাব লাগিব এতিয়া মেন কথাটো হল গ্ৰেড 3 ত পোষ্ট আছে 7650 টা তো বুজি পালে গ্ৰেড 3 ত পোষ্ট আছে 7650 টা আৰু গ্ৰেড 4 ত পোষ্ট আছে 5023 টা তো বুজি পালে আপোনালোকে তো স্কিল টেষ্ট ড্ৰাইভিং টেষ্ট তো সাক্ষাৎকাৰ তো কেতিয়া হ'ব তো সেইখিনি বিষয় লৈ আহিছো তো আপোনালোকে চাবলৈ গলে এতিয়া কাৰ কেতিয়া সাক্ষাৎকাৰ আৰু স্কিল টেষ্ট হ'বলৈ গৈ আছে তো হেতু আপোনালোকে চাবলৈ হলে অকনমান ধৈৰ্য ধৰি থাকিব লাগিব তো এইখিনি ডিটেইলছত আপোনালোকৰ সকলোখিনি ডিটেইলছ আছে তো চোৱা আপোনালোকে এডমিট কাৰ্ড ডেট তো আমাৰ যেটো গ্ৰেড 3 লেভেলৰ হাই সেকেন্ডাৰী পাস গ্ৰেড 3 তো এইখিনি এওঁলোকৰ কেতিয়া হ'ব সাক্ষাৎকাৰ তো জুন তাৰিখে এওঁলোকৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব আৰু গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এওঁলোকৰ এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব 25 জুন 2025 তাৰিখে আৰু গ্ৰেড 3 ড্ৰাইভিং তো ড্ৰাইভাৰ সকলে পাৰিব এডমিট কাৰ্ড ডাউনলোড কৰিব 8 জুন 2025 তাৰিখে আৰু ষ্টেনোগ্ৰাফাৰ তো এওঁলোকও পাৰিব 8 জুন 2025 তাৰিখে এডমিট কাৰ্ড ডাউনলোড কৰিব তো আৰু এতিয়া গ্ৰেড 4 খিনিয়ে পাৰিব 9 জুন 2025 তাৰিখে ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ড সমূহ তো বুজি পালে তো এতিয়া আমি আহিছো কাৰ কেতিয়া চলিব সাক্ষাৎকাৰ আৰু স্কিল টেষ্ট তো চোৱা ইয়াত আপোনালোকক স্ক্ৰিনত দেখুৱাই আছো আপোনালোকে এইখিনিত আপোনালোকে মনোযোগৰে চোৱা বা চাবলৈ চেষ্টা কৰক তো আমাৰ যিখিনি হাই সেকেন্ডাৰী পাস লেভেলৰ থাৰ্ড গ্ৰেড আছে তো তেওঁলোকৰ সাক্ষাৎকাৰটো চলিব 2 জুলাইৰ পৰা 5 জুলাইলৈকে চলিব এওঁলোকৰ তো আপোনালোকে বুজি পালে 2 জুলাইৰ পৰা 5 জুলাইলৈকে এওঁলোকৰ চলিব সাক্ষাৎকাৰ আৰু আমাৰ যেটো গ্ৰেড 3 গ্ৰেজুৱেচন লেভেলৰ আছে তো এওঁলোকৰ সেম তাৰিখ দিছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তো ইয়াৰ এওঁলোকৰে চলিব 2 জুলাইৰ পৰা 5 জুলাইৰ ভিতৰত এওঁলোকৰ সাক্ষাৎকাৰটো হৈ যাব তো ক্লিয়াৰ আপোনালোকে বুজি পালে আৰু আমাৰ যিখিনি ড্ৰাইভিং থাৰ্ড গ্ৰেডৰ আছে ড্ৰাইভিং টেষ্ট তো ড্ৰাইভিং টেষ্টটো হ'বলৈ গৈ আছে 15 জুনৰ পৰা 28 জুনলৈকে চলিব এওঁলোকৰ ড্ৰাইভিং টেষ্ট তো বুজি পালে আপোনালোকে
তো এতিয়া আমি আহিছো ষ্টনগ্ৰাফাৰ তো ষ্টনগ্ৰাফাৰ টেষ্টটো হ'বলৈ গৈ আছে 17 জুনৰ পৰা 20 জুনৰ ভিতৰত এওঁলোকৰ এওঁলোকৰ টেষ্টটো হ'বলৈ গৈ আছে তো যাৰ যিটো সাক্ষাৎকাৰ আৰু টেষ্ট স্কিল টেষ্ট সকলোখিনি আপোনালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰিছো আপোনালোকে স্ক্ৰীনত ভালদৰে চাবলৈ চেষ্টা কৰক তো আৰু আমাৰ গ্ৰেড 4 লেভেলৰ খিনিৰ হ'বলৈ গৈ আছে 17 জুন 2025 তাৰিখে এওঁলোকৰ সাক্ষাৎকাৰ হ'বলৈ গৈ আছে তো আপোনালোকক সকলোখিনি ডিটেইলছ সঠিকভাৱে দিবলৈ চেষ্টা কৰিলো আৰু যাৰ যি কমেন্ট আছে আপোনালোকে কমেন্ট কৰিব পাৰিবা তো আমাৰ স্ক্ৰীনত আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলো আৰু আপোনালোকে যদি চাব বিচাৰে তেতিয়া হলে আপোনালোকৰ সন্মুখত এখন নোটিছ খনো চাব পাৰে তো এইখন নোটিছ আছে এইখন নোটিছও আপোনালোকে চালে চাব পাৰিবা সকলোখিনি ডিটেইলছ ইয়াত লেখা আছে তো আপোনালোকক মই সকলোখিনি নোটিছৰ বিষয় ক'বলৈ চেষ্টা কৰিলো থুলমূল কৰি আৰু আপোনালোকে যদি এবাৰ নিজে চাব বিচাৰে তেতিয়া হলে এইখন নোটিছ আপোনালোকে ভালদৰে চাই ল'ব পাৰে তো এই নোটিছখনত সকলোখিনি ডিটেইলছ দিয়া আছে সকলোখিনি বিষয় দিয়া আছে কিন্তু আমি আপোনালোকক থুলমূল কৰি এই নোটিছখনৰ বিষয় জনাবলৈ চেষ্টা কৰিলো তো আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ বুলি ক'ব লাগিব কাৰণ বহুত দিন ধৈৰ্য ধৰি আজি এইটো আপডেট আহি গল বহুত ধৈৰ্য ধৰাৰ ফলত আজি এইটো আপোনালোকৰ কাৰণে ভাল খবৰ আহি গল তো যি কি নহওক আপোনালোকক এটা আপডেট দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো চাই ভাল লাগিলে লাইক আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন